কোচ ৰাজবংশীসকলৰ যি আত্মমৰ্যাদাৰে জীয়াই থাকিব লাগে, যিহেতু এটা আত্মমৰ্যাদাত এটা প্ৰদান পাব লাগে আৰু ৰাজনৈতিকভাৱে আমি অধিকাৰ পাব লাগে, আমি সেইটোৱেই বিচাৰিছোঁ আৰু সচেতন সমাজে সেইটোৱেই বিচাৰিছে। আমি কাৰো বিৰোধী নহয়, কোনো মানুহৰ বিৰোধী, কোনো ৰাজনৈতিক দলৰ বিৰোধী নহয়, কোনো মানুহৰ বিৰোধী নহয়। এইটো হ'ল কোচ ৰাজবংশীৰ স্বাভিমান আৰু এই জনগোষ্ঠী এটা আগৰণীয়া পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা সচেতনৰ মানে আমাৰ প্ৰয়োজন হৈ পৰিছে। জনগোষ্ঠীটোক ঐক্যতা কৰাৰ এটা অতি প্ৰয়োজন হৈ পৰিছে গোটেই কথাখন। আৰু এই জনগোষ্ঠীয়ে একত্ৰিত হৈ আমাৰ যি স্বাভিমান, যি ঐতিহাসিক কোচ ৰাজবংশীসকলৰ যি আমাৰ এটা শাসকীয় এটা আমি জাতি, সেই জাতিয়ে পুনৰবাৰ ৰাজনৈতিকভাৱে কিছু ক্ষেত্ৰত শাসকীয় অৱস্থাত আহক। BTC যিখিনি নিৰ্বাচন হয়, কোচ ৰাজবংশীসকলৰ ঐতিহাসিক এক জনগোষ্ঠী ভূমিপুত্ৰ। আমি বিচাৰিছোঁ যে আমাৰ অধিকাৰখিনি যেনে BTCত সাব্যস্ত হ'ব লাগে, আমাৰ ৰাজনৈতিকভাৱে যেনে আমাক উত্থান হয়, সেইখিনি আমি যিহেতু এটা জনগোষ্ঠী, বৃহৎ জনগোষ্ঠী, সেইটো বিচাৰিবই। KACৰ সুন্দৰভাৱে এটা খুব ডিচিপ্লিনেৰে চলোৱা হৈছে। আমি আজি শক্তি আশ্ৰম যি আমাৰ স্বামী যোগানন্দৰ কলেজৰ প্ৰেক্ষাগৃহত সুন্দৰভাৱে এক সচেতন সমাজে আহ্বায়ক হিচাপে আমি এই অঞ্চলৰ বিভিন্ন সমাজ সচেতকসকলক আহ্বান কৰা হৈছিল আৰু স্বতঃস্ফূৰ্তভাৱে বহু মানুহ ইয়াত ওলাই আহিছিল। সমাজৰ যিবিলাক সচেতন কোচ ৰাজবংশীসকলৰ যি চিন্তাশীল ব্যক্তি, বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন দল সংগঠন ইয়াত আহি এটা সুন্দৰ পৰিৱেশত আজি গভীৰভাৱে আলোচনা কৰা হয়। এই জনগোষ্ঠীৰ প্ৰতি স্বাভিমান, এই জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা, এই জনগোষ্ঠীৰ পৰা সামগ্ৰিকভাৱে যিখিনি চিন্তা ধাৰণা ইয়াত আলোচনা হ'ল। আমি এই জনগোষ্ঠীটো আগবাঢ়িব লগা হ'লে সামূহিকভাৱে ৰাজনৈতিক, শৈক্ষিক, সামাজিক, অৰ্থনৈতিক এই গোটেই প্ৰচেষ্টাবিলাক কেনেকৈ আগবাঢ়িব পৰা যায়, কাৰণ এই জনগোষ্ঠী এটা আগৰণীয়া পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা সচেতনৰ মানে আমাৰ প্ৰয়োজন হৈ পৰিছে। জনগোষ্ঠীটোক ঐক্যতা কৰাৰ এটা অতি প্ৰয়োজন হৈ পৰিছে। গোটেই কথাখিনি আলোচনা হৈছে আৰু এই আলোচনা আজি সুন্দৰভাৱে হৈছে আৰু ৰাইজে যথেষ্ট সঁহাৰি পাইছোঁ। ৰাইজে এটা সহমত আগবঢ়াইছে এই জনগোষ্ঠীয়ে একত্ৰিত হওক আৰু এই জনগোষ্ঠীয়ে একত্ৰিত হৈ আমাৰ যি স্বাভিমান, যি ঐতিহাসিক কোচ ৰাজবংশীসকলৰ যি আমাৰ এটা শাসকীয় এটা আমি জাতি, সেই জাতিয়ে পুনৰবাৰ ৰাজনৈতিকভাৱে কিছু ক্ষেত্ৰত শাসকীয় অৱস্থাত আহক, যেনে আমি শোষণ অৱস্থাত নপৰোঁ। এই কথাখিনিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে আৰু সেইখিনি কথাই প্ৰায়ভাগ ৰাইজে ব্যক্ত কৰিছে। যেহেতু সমাগত BTC নিৰ্বাচন, ইতিমধ্যে আপোনালোকে BJPৰ সভাপতি দিলীপ শইকীয়াৰ লগতো সাক্ষাৎ কৰিছে, কি হ'ল আলোচনা আৰু এইখিনিকে আহ্বান জনাম। হয়তো এই ধৰণৰ আমি ইতিমধ্যে সচেতন সমাজে আমি এটা আহ্বান জনাইছোঁ যে BJPয়ে হওক বা বিভিন্ন দল, যিবিলাক ৰাষ্ট্ৰীয় দলেই হওক বা আঞ্চলিক দলেই হওক, আমি এটা আহ্বান জনাইছোঁ যে BTC যিখিনি নিৰ্বাচন হয়, কোচ ৰাজবংশীসকলৰ ঐতিহাসিক এক জনগোষ্ঠী ভূমিপুত্ৰ। আমি বিচাৰিছোঁ যে আমাৰ অধিকাৰখিনি যেনে BTCত সাব্যস্ত হ'ব লাগে, আমাৰ ৰাজনৈতিকভাৱে যেনে আমাক উত্থান হয়, সেইখিনি আমি যিহেতু এটা জনগোষ্ঠী, বৃহৎ জনগোষ্ঠী, সেইটো বিচাৰিবই আৰু সেইটোৱেই বিচৰা হৈছে। কিন্তু ইয়াত কোনো এজনে এটা ভুল ব্যাখ্যা কৰা নহয় যে কোনোবাৰ বিৰোধী, কোনোবাৰ আমি হেৰি কৰিব, সেইটো নহয়। আমি কাৰো বিৰোধী নহয়, কোনো মানুহৰ বিৰোধী, কোনো ৰাজনৈতিক দলৰ বিৰোধী নহয়, কোনো মানুহৰ বিৰোধী নহয়। এইটো হ'ল কোচ ৰাজবংশীৰ স্বাভিমান আৰু কোচ ৰাজবংশীসকলৰ যি আত্মমৰ্যাদাৰে জীয়াই থাকিব লাগে, যিহেতু এটা আত্মমৰ্যাদাত এটা প্ৰদান পাব লাগে আৰু ৰাজনৈতিকভাৱে আমি অধিকাৰ পাব লাগে, আমি সেইটোৱেই বিচাৰিছোঁ আৰু সচেতন সমাজে সেইটোৱেই বিচাৰিছে। আচলতে গভীৰভাৱে নাচালে বৰ্তমান KACৰ সুন্দৰভাৱে এটা খুব ডিচিপ্লিনেৰে চলোৱা হৈছে। যিবিলাক কথা ইয়াত উত্থাপন হৈছে, এই কথাবিলাক আচলতে মই যিসকলে এইবিলাক কথা আৰু উত্থাপন কৰিছে, তেওঁলোকে মই ভাবোঁ মই তেওঁলোকক আহ্বান জনাইছোঁ, আহক আমাৰ অফিচত আহক, আমি আচলতে বহি আলোচনা কৰিম। ফাইল ইফাল সিফাল অলপমান দেৰি হ'ব পাৰে, কিন্তু যিহেতু প্ৰচিডৰ এটা খুব ডিচিপ্লিনত, কাৰণ কমতাপুৰ অট'নমাছ কাউন্সিলৰ প্ৰথম পৰ্যায়ত আমাৰ কিছু আনডিচিপ্লিনৰ কাৰণে হয়তো বিভিন্ন ধৰণৰ আমি সন্মুখীন হ'ব লগা হৈছে।
আৰু যাৰ কাৰণে সেই মুহূৰ্তত আমাৰ যি চিফ ডাঙৰীয়াৰো মানে চাকৰি পৰ্যন্ত যাব লগা হৈছে বিভিন্ন ধৰণৰ। কিন্তু বৰ্তমানলৈকে এটা পৰিৱেশ আহিছে আৰু এই পৰিৱেশত নিশ্চয় এটা সুন্দৰভাৱে মই যিহেতু অধ্যক্ষ হিচাপে চেয়াৰমেন হিচাপে আছোঁ, তাত মই গোটেইখিনি যিখিনি আমাৰ ষ্টাফ সম্পূৰ্ণভাৱে ভালকৈ চাই আছোঁ আৰু পুংখানুপুংখভাৱে এই কথাবিলাক আমি প্ৰত্যেকটো ফাইল কোনো যেনে ইয়াতে মানে হেৰি নহয়, প্ৰত্যেকটো বস্তু ভালকৈ হ'ব লাগে। যাৰ কাৰণে ফাইলত চহী কৰোঁতে অলপ ইফাল সিফাল অলপ 2-1 দিন প্ৰয়োজন হয়। কাৰণ আমি এনেকুৱা এটা কৰিছোঁ, প্ৰতিটো বস্তু ৰেজিষ্টাৰ কৰা হৈছে, প্ৰতিটো বস্তুৰ গোটেই পুংখানুপুংখভাৱে চোৱা চিতা কৰা হৈছে আৰু সেইটো কৰাৰ কাৰণে কিছু সময় লাগে। এতিয়া ধৰ এটা দিনতো এটা ফাইল নহয়, হয়তো সপ্তাহৰ প্ৰয়োজন হয়, কাৰণ সেই কিছুমান ডকুমেণ্টো আমাক চব কৰাব লাগে, যাৰ কাৰণে কিছু মানে অলপ পলম হৈছে। তাকে লৈ ইমান আচলতে মৰবোধেৰে এইটো এটা ছ'চিয়েল মিডিয়াত দিয়াটো আমাৰ কাৰণে এটা মানে দুৰ্ভাগ্যজনক বুলি মই ক'ম আৰু ভৱিষ্যতেও মানে তেনেকৈ হ'ব নালাগে। আৰু যিসকলে আচলতে মই ভাবোঁ যিহেতু তেওঁলোকে আমাৰ জাতিৰ আৰু এইটো আমাৰ জাতিৰ কাৰণে ডেভেলপমেণ্ট কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু যিসকলে এইটো হৈছে আমাৰ লগত এবাৰ কথা পাতিলে আমি নিশ্চয় ভাল পাম আৰু তেনেকুৱা যদি কিবা খোজা আছে নিশ্চয় আহি সেইবিলাক যদি আমাক দেখাই দিয়ে নিশ্চয় আমি ভাল পাম। আৰু মই আহ্বান জনাইছোঁ তেওঁলোকে আমাৰ অফিচত আহক, আমি ভালকৈ তেওঁলোকক বুজাই দিম আৰু ক'তবা যদি খুঁত থাকে নিশ্চয় আমি তেতিয়া মানি ল'ম।